নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আপোনালোকে নিজৰ মোবাইলেৰে ভোটাৰ আইডিৰ বাবে কেনেদৰে অনলাইন আবেদন কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ বয়স 18 বছৰ হৈছে বা 18 বছৰ হ'বলৈ 2 পৰা 3 মাহ মান বাকী আছে, তথাপিও আপোনালোকে অনলাইনত ভোটাৰ আইডিৰ বাবে আবেদন কৰিব পাৰে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। বন্ধু-বান্ধৱীসকল, ভোটাৰ আইডিৰ অনলাইন আবেদনৰ বাবে আপোনালোকে ভোটাৰ হেল্পলাইন এই এপটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। এই এপটো আপোনালোকে প্লে ষ্ট'ৰ বা মোবাইল এপ ষ্ট'ৰত পাই যাব। ইনষ্টল কৰাৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। এপটো অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে তলত দিয়া নিউ ইউজাৰত ক্লিক কৰি মোবাইল নম্বৰ আৰু OTPৰে ৰেজিষ্টাৰ কৰি ল'ব। তো মই অলৰেডি ৰেজিষ্টাৰ কৰি থৈছোঁ, তো মই মোৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডেৰে জাষ্ট লগইনহে কৰিম। আপোনালোকে যদি ৰেজিষ্টাৰ কৰোঁতে কিবা অসুবিধা পাইছে তেন্তে মোক কমেণ্টত জনাব, মই আপোনালোকক সহায় কৰিম। লগইন কৰাৰ পিছত ইয়াত আপোনালোকে বহুকেইটা অপশ্যন দেখা পাব। তো ইয়াত আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো ফৰ্ম 6 বুলি অপশ্যন আছে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি লেটছ ষ্টাৰ্ট বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দুটা অপশ্যন দেখা পাব। তো ইয়াত আপোনালোকে প্ৰথম অপশ্যনটো ছিলেক্ট কৰি নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত আপোনালোকে আপোনালোকৰ ৰাজ্যৰ নাম, জিলাৰ নাম, বিধানসভাৰ সমষ্টি আদি ডিটেইলছবোৰ শুদ্ধকৈ ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ জন্মৰ তাৰিখটো শুদ্ধকৈ এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ জন্মৰ তাৰিখৰ প্ৰুফ হিচাপে এখন ডকুমেণ্ট আপলোড কৰিব লাগিব। তো ডকুমেণ্ট হিচাপে ইয়াত আপোনালোকে পান কাৰ্ড, আধাৰ কাৰ্ড বা জন্মৰ চাৰ্টিফিকেট বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। মই পেন কাৰ্ড আপলোড কৰিম, তো সেইবাবে মই পেন কাৰ্ড ছিলেক্ট কৰি দিলোঁ। তো ইয়াত আপোনালোকে যিখন ডকুমেণ্ট আপলোড কৰিব সেই ডকুমেণ্টখনৰ ফাইল চাইজটো 2 MBতকৈ ওপৰত হ'ব নোৱাৰিব। তো মই ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখিছোঁ, মই জাষ্ট এতিয়া ইয়াত আপলোডহে কৰিম। মই ভিডিঅ' শেষত আপোনালোকক দেখাই দিম যে আপোনালোকে ফটোবোৰ কেনেদৰে বনাব। তো ইয়াত আপোনালোকে ডকুমেণ্টখন আপলোড কৰাৰ পিছত এনেদৰে ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ পিছত আপোনালোকে ওপৰত থকা ৰাইট চিনত ক্লিক কৰি দিব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে ডকুমেণ্টখন আপলোড হৈ গৈছে। তো আপোনালোকে ওপৰৰ ফালে স্ক্ৰল কৰি সম্পূৰ্ণ ডিটেইলছখিনি আকৌ এবাৰ চাই ল'ব। চাই লৈ তলত থকা নেক্সট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোক নেক্সট পেজত গুচি যাব। তো ইয়াত আপোনালোকে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো, নাম, মোবাইল নম্বৰ, আধাৰ নম্বৰ আদি ডিটেইলছসমূহ ফিল কৰিব লাগিব। তো ইয়াত আপোনালোকে যিখন ফটো আপলোড কৰিব সেই ফটোখনৰ ফাইল চাইজ আপোনালোকৰ 200 KB ভিতৰত হ'ব লাগিব। তো মই প্ৰথমতে তলৰ ডিটেইলছখিনি ফিল কৰি লওঁ, তাৰপিছত আপোনালোকক ফটো আপলোড কৰা দেখাই আছোঁ। তো প্ৰথমতে আপোনালোকে আপোনালোকৰ নামটো ইংৰাজীত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ নামটো তলত অসমীয়াত আহি যাব। অসমীয়াত নামটো ভুলকৈ আহিব পাৰে, তো আপোনালোকে নিজে শুধৰাই ল'ব। ছেইম প্ৰচেছৰ তলত আপোনালোকে আপোনালোকৰ টাইটেলটো এণ্টাৰ কৰিব। আৰু যদি অসমীয়াত ভুলকৈ আহে তো আপোনালোকে এডিট কৰি সেইটো শুধৰাই ল'ব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে তলত থকা বক্সটো টিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ এক্টিভ মোবাইল নম্বৰটো দি দিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে বিচাৰিলে আপোনালোকৰ ফেমিলিৰ মোবাইল নম্বৰটোও দি দিব পাৰে। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে আপোনালোকৰ এক্টিভ ইমেইল আইডিটো দি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ যদি কিবা ডিছেবিলিটি মাৰ্ক আছে তেন্তে টিক কৰি দিব। তো এতিয়া মই ইয়াত পাছপৰ্ট চাইজ ফটোখন আপলোড কৰিম। তো মই ফটো আপলোডৰ অপশ্যনত ক্লিক কৰি দিলোঁ আৰু ফটোখন বিচাৰি ছিলেক্ট কৰি দিলোঁ। তাৰপিছত ফটোখন পাছপৰ্ট চাইজৰ ক্ৰপ কৰি ৰাইট অপশ্যনত ক্লিক কৰি দিলোঁ। তো এতিয়া এইটো পেজৰ গোটেইখিনি কাম সম্পূৰ্ণৰূপে হৈ গৈছে। তো মই তলফালে স্ক্ৰল কৰি গোটেইখিনি ডিটেইলছ আকৌ এবাৰ চাই নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ফাদাৰ নেম বা মাদাৰ নেম বা ৱাইফ নেম যিকোনো এটা আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকে যাৰ নাম ছিলেক্ট কৰিব তাৰ ভোটাৰ আইডিৰ নম্বৰটো আপোনালোকক লাগিব। তো ইয়াত মই নামটো শুদ্ধকৈ এণ্টাৰ কৰি নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ শুদ্ধকৈ লিখিব লাগিব। ইংৰাজীত লিখাৰ পিছত যদি অসমীয়াত বানানবোৰ ভুলকৈ আহে তেন্তে আপোনালোকে শুদ্ধকৈ লিখি ল'ব। তো সম্পূৰ্ণ এড্ৰেছ শুদ্ধকৈ লিখাৰ পিছত ইয়াত আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে এখন ডকুমেণ্ট আপলোড কৰিব লাগিব। তো এড্ৰেছ প্ৰুফ হিচাপে মই আধাৰ কাৰ্ড আপলোড কৰিম, তো আধাৰ কাৰ্ড ছিলেক্ট কৰি দিলোঁ। তো ইয়াত আপোনালোকে যিখন ডকুমেণ্ট ছিলেক্ট কৰিব সেই ডকুমেণ্টখন আপলোড কৰিব লাগিব আৰু লগতে ডকুমেণ্টখনৰ ফাইল চাইজ 2 MBৰ ওপৰত হ'ব নোৱাৰিব। তো মই আধাৰ কাৰ্ড ছিলেক্ট কৰিছিলোঁ, তো মই আধাৰ কাৰ্ডখন আপলোড কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ মাক বা দেউতাকৰ ভোটাৰ আইডিৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। তো মই দেউতাৰ ভোটাৰ আইডিৰ নম্বৰটো এণ্টাৰ কৰিম। তো ফাদাৰ অপশ্যনটো মই ছিলেক্ট কৰি দিলোঁ। তাৰপিছত তলত দেউতাৰ নাম আৰু ভোটাৰ আইডিৰ নম্বৰটো এণ্টাৰ কৰি নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু গাঁৱৰ নাম শুদ্ধকৈ এণ্টাৰ কৰিব আৰু লগতে এই এড্ৰেছত আপোনালোকে কিমান দিনৰ পৰা বসবাস কৰি আছে সেই ডেটটো আপোনালোকে ইয়াত দিব লাগিব।
তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰি প্লেচ অফ এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকে য'ৰ পৰা আবেদন কৰি আছে সেই ঠাইখনৰ নাম আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকে আপোনালোকৰ ওচৰ চুবুৰীয়া টাউনখনৰ নাম দি দিলে হৈ যাব। প্লেচ অফ এপ্লিকেশ্যন এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া ডান অপশ্যনটোত ক্লিক কৰি দিব। ডান অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ফিল কৰা গোটেইখিনি ডিটেইলছ শ্ব' হ'ব। তো আপোনালোকে ইয়াত ডিটেইলছসমূহ ভালদৰে চাই ল'ব আৰু যদি কিবা ভুল আছে তেন্তে আপোনালোকে বেক কৰি গৈ শুধৰাই ল'ব। ডিটেইলছবোৰ চোৱাৰ পিছত আপোনালোকে তলত দিয়া কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ৰেফাৰেঞ্চ নম্বৰ ওলাই পৰিব। এই নম্বৰটো আপোনালোকে ৰাখি থ'ব। এই নম্বৰটোৰে আপোনালোকে আপোনালোকৰ ভোটাৰ আইডিৰ ষ্টেটাছ অৰ্থাৎ ভোটাৰ আইডিখন একচেপ্ট কৰা হ'ল নে ৰিজেক্ট কৰা হ'ল আপোনালোকে চাব পাৰিব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্টত নিশ্চয় জনাওক। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক মই দেখাম যে আপোনালোকে ফটোসমূহৰ চাইজসমূহ কেনেদৰে ৰিডিউচ কৰিব। ফটোসমূহৰ ফাইল চাইজ কমাবলৈ আপোনালোকে চিম্পলি গুগলত যাব, তাত গৈ চাৰ্চ কৰিব ফটো ৰিডিউচাৰ বুলি। চাৰ্চ কৰাৰ পিছত ইয়াত আপোনালোকে বহুকেইটা ৱেবছাইট পাই যাব। তো আপোনালোকে যিকোনো ৱেবছাইটত ফটো আপলোড কৰি আপোনালোকৰ ফটোৰ চাইজ কমাই ল'ব পাৰিব। মই দুটামান ভাল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখক।